কৰোনা কালৰ এটা ভাল খবৰ কোভিড মানেই মৃত্যু নহয় সজাগ সচেতনতা আৰু দৃঢ় মনোবলে যে যিকোনো এগৰাকী কোভিড ৰোগীক সুস্থ কৰি তুলিব পাৰে তাৰ এক উৎকৃষ্ট উদাহৰণ কাৰ্বি আংলং জিলাৰ বকলিয়াঘাট অঞ্চলৰ সোণপুৰা গাঁৱৰ এইগৰাকী প্ৰবল আত্মবিশ্বাসী তথা সাহসী মহিলা নাম বন্দনা কোচ দৰাচলতে বন্দনা কোচ এগৰাকী হৃদৰোগত আক্ৰান্ত মহিলা ইতিমধ্যে বন্দনাৰ শৰীৰত সম্পন্ন তিনিটাকৈ জটিল অস্ত্ৰোপচাৰ দুটা হাৰ্টৰ এটা ইউৰিনৰ কেৱল হিয়াই নহয় বন্দনা কোচৰ হাৰ্টৰ দুটা ভাল্ভৰ এটা ভাল্ভ কৃত্ৰিমভাৱে সংস্থাপন কৰা আৰু আনটো ভাল্ভ আজিও মেৰামতি চলি আছে কিন্তু বিধিৰ কি বিড়ম্বনা এনে ৰুগ্ন দেহাৰ মাজতে বন্দনা কোচ আকৌ আক্ৰান্ত হয় কৰোনাত কিন্তু হাৰ নামানিলে বন্দনাই প্ৰবল আত্মবিশ্বাস তথা দৃঢ় মনোবলেৰে যুঁজি এতিয়া কৰোনামুক্ত হ'ল সাহসী বন্দনা কোচ চৰকাৰ তথা স্বাস্থ্য বিভাগে বান্ধি দিয়া নীতি নিৰ্দেশনা আখৰে আখৰে মানি চলি এতিয়া সম্পূৰ্ণ সুস্থ হ'ল বকলিয়াঘাটৰ সোণপুৰা গাঁও নিবাসী বন্দনা কোচ মোৰ হাৰ্টৰ 2008 চনত 9 চনত মোৰ হেৰি হৈছিলে এটা ৰিপেয়াৰিং হৈছে হাৰ্টৰ তাৰপিছত আকৌ 11 চনত মোৰ এটা ৰিপেয়াৰিং আৰু এটা ভাল্ভ চেঞ্জ কৰা হৈছে তাৰপিছত যোৱা বছৰ মানে মোৰ আকৌ ইউৰিনৰ এটা অপাৰেশ্যন হৈ গৈছে এই বছৰ এতিয়া যোৱা মাহত মোৰ কোভিড আৰম্ভ হৈ গ'ল কোভিড এতিয়া মানে কোভিড হ'ল মানে পৰীক্ষা কৰিলোঁ কোভিড ওলালে তাৰপিছত ডিফু মেডিকেল কলেজত মই ট্ৰিটমেণ্ট কৰিলোঁ কৰি মেলি এতিয়া মই ঘৰত সুস্থ হৈ আছোঁ মোৰ হাৰ্টৰ প্ৰব্লেমটো আছে মই কণ্টিনিউ মই ঔষধ খাই থাকোঁ এতিয়া মই মানে এটাই কওঁ ৰাইজক কোভিড হ'লে ভয় খাব নালাগে হস্পিটেলত গৈ পৰীক্ষা কৰক কোভিড টেষ্ট কৰক যদি কোভিড ওলায় আকৌ মানে হেৰি হস্পিটেলত গৈ পেলাই ট্ৰিটমেণ্টটো লওক কোভিডৰ মানে ট্ৰিটমেণ্টটো লওক ভয় কৰিব নালাগে আৰু এনেও বেমাৰটো হ'লে সুস্থ হৈ আহিবই ঘৰলৈ ভয় কৰিব নালাগে আৰু এতিয়া চৰকাৰে যিটো নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়মবোৰ পালন কৰক ঘনে ঘনে হাত ধুৱক মুখত মাস্ক লগাওক এইটোৱে মই ৰাইজক কওঁ আৰু কৰোনা মহামাৰীৰ এই দুৰ্যোগপূৰ্ণ সময়ত কোভিড বুলি ক'লেই এক অজান ভয় আৰু শংকাই আৱৰি ধৰে অনাকাংক্ষিত মৃত্যুৰ খবৰে যি সময়ত প্ৰতিজন ব্যক্তিৰ বুকু মন গধুৰ কৰি তোলে তেনে সময়তে দৃঢ়মনা বন্দনা কোচ সকলোৰে বাবে এক সাহসৰ প্ৰতীক সমান্তৰালভাৱে বন্দনা কোচৰ কোভিড জয়ৰ খবৰ কৰোনাকালীন দুৰ্যোগপূৰ্ণ সময়ৰ এটা ভাল লগা উৎসাহজনক খবৰ বন্দনা কোচ সদায় সুস্থ থাকক নিউজ 18 অসম নৰ্থ ইষ্টৰ পৰিয়ালৰ পৰাও তাৰেই কামনা সৌন্দৰ্য বৰ্ধন আৰু অক্সিজেনৰ নাটনি দূৰ কৰাৰ লক্ষ্যৰে এটা স্বেচ্ছাসেৱী সংস্থাৰ এক বিশেষ পদক্ষেপ হয় বন বিভাগে আৰম্ভ কৰা বন মহোৎসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি হুজাইত স্বেচ্ছাসেৱী সংস্থা মৰকজুল মা আৰিফে লৈছে বৃক্ষৰোপণৰ এক বৃহৎ কাৰ্যসূচী এই সংস্থাটোৱে হুজাইত অক্সিজেনৰ নাটনি দূৰ কৰাৰ লগতে বায়ু প্ৰদূষণ ৰোধ কৰাৰ লক্ষ্যৰে 10,000 গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লয় সেইমতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰাজহুৱা স্থানত নিম আৰু বটল পাম গছ ৰোপণ কৰি আছে ইয়াৰ মাজতে শুকুৰবাৰে পুৱা ছোৱালী মহাবিদ্যালয় প্ৰাংগণত মহাবিদ্যালয়ৰ শিক্ষকৰ উপস্থিতিত স্বেচ্ছাসেৱী সংস্থা মৰকজুল মা আৰিফৰ সভাপতি ডক্টৰ শামছুল হক চৌধুৰীয়ে শতাধিক গছপুলি ৰোপণ কৰি বৰ্তমানলৈকে 6,000 গছপুলি ৰোপণ কৰা হৈছে আৰু 10,000 গছপুলি ৰোপণ কৰা হ'ব বুলি জানিবলৈ দিয়ে শিক্ষাৰ্থীসকলৰ বাবে এটা গুৰুতৰ সমস্যা অনলাইন ক্লাছ আজিৰ তাৰিখতো বহু শিক্ষাৰ্থীৰ ঘৰত নাই স্মাৰ্টফোন
ইয়াৰ বাবে বহু শিক্ষাৰ্থীৰ পঢ়া-শুনাত বহু ক্ষতি হৈছে। কিন্তু অনলাইন ক্লাছৰ এনে সমস্যাৰ সমাধানৰ বাট দেখুৱাইছে মহানগৰীৰ বিৰুবাৰীৰ 2 শিশু দেৱিকা ভাগৱতী আৰু পল্লৱী ভাগৱতীয়ে। চাহক সাধুৰ চলেৰে তেওঁলোকে কি ক'ব বিচাৰিছে। নমস্কাৰ, আজি আমি তিনিটাই তোমালোকক এটা সাধু ক'ম। যোৱাবাৰ আমি এটা কৰোণাৰ সাধু কৈছিলোঁ, আজি আমি এটা অনলাইন ক্লাছৰ সাধু ক'ম। এয়া হ'ল নিশা আৰু এয়া হ'ল পৰি। দুয়োজনীয়ে গেটত ৰৈ আছিলে। গেটত ৰৈ খোজকাঢ়ি থাকোঁতে তেওঁলোকৰ বান্ধৱী চুফিক লগ পালে। নিশাই ক'লে যে চুফি, তোমাৰ কি খবৰ? চুফিয়ে ক'লে, মোৰ ভাল। নিশা, তোমালোকৰ পঢ়া শুনা কেনে চলি আছে? মোৰো ভালে চলি আছে। তাৰপিছত চুফিয়ে ক'লে যে মই এইকেইদিন পঢ়া শুনা কৰিবই পৰা নাই, মই চাগে স্কুল এৰিবই লাগিব। আমাৰ অনলাইন ক্লাছ কৰিবৰ কাৰণে মোবাইল নাই নহয়। হয় নেকি? দিয়া তেনেহ'লে যাওঁ। পিছদিনা দেউতাকৰ লগত নিশাৰ কথা পাতিলে। দেউতা, মই ভাবিছোঁ যে আমাৰ যেতিয়া কাইলৈ ক্লাছ হ'ব, আমি ক্লাছ কৰোঁতে চুফি আৰু আমাৰ বান্ধৱীক লগত লৈ একেলগে ক্লাছ কৰিম, কাৰণ তেওঁলোকৰ লগত মোবাইল নাই। এতিয়া কাইলৈ 8টামান বজাত তেওঁলোকক মাতি আমি একেলগে ক্লাছ কৰিম। চুফি আৰু তেওঁলোকৰ বান্ধৱীবোৰ ঘৰত সোমাই ভালদৰে মাস্ক মাৰি আছিলে তেওঁলোকে, আৰু ভালদৰে চেনিটাইজ কৰি ঘৰত সোমালে। আৰু তিনিওজনীয়ে মিলি ভালদৰে ক্লাছ কৰিলে অনলাইনত। কেৱল তেওঁলোকৰ বান্ধৱী চুফিয়েই নহয়, অঞ্চলটোৰ আন শিক্ষাৰ্থীৰ বাবেও তেওঁলোকে উলিয়ালে অভিনৱ সমাধান। পিছদিনা নিশাৰ মনত আৰু এটা বুদ্ধি আহিল। নিশাই ভাবিলে যে আমাৰ চুবুৰীটোৰ গোটেই ল'ৰা ছোৱালীবোৰক লগ কৰি আমি একেলগে ক্লাছ কৰিম। গতিকে সেইদিনাই নিশা আৰু পৰিয়ে দুয়ো গৈ মছজিদত থকা ইমামক কথাখিনি ক'লে যে কাইলৈৰ পৰা আমি ক্লাছ কৰাৰ সময়ত মছজিদৰ মাইকত আমাৰ ক্লাছৰ ভিডিঅ'খিনি বজাই দিব পাৰিনে? ইমামেও তেহেঁতৰ কথাত একমত হৈ হ'ব বুলি ক'লে। আৰু পিছদিনাৰ পৰা মাইকত তেওঁলোকে যেতিয়া ক্লাছ কৰিব, সেই ক্লাছ কৰাৰ শব্দবোৰ মাইকত বাজি থাকিল। আৰু তেনেদৰে দুখীয়া ল'ৰা ছোৱালীবোৰকো নিশা আৰু পৰিয়ে ভালদৰে পঢ়ালে। এনেকৈয়ে নিশা আৰু পৰিয়ে এটা ডাঙৰ সমস্যাৰ সমাধান বিচাৰি উলিয়ালে। ধন্যবাদ। দেৱিকা পল্লৱীৰ সাধুৰ চলেৰে অতি সাধাৰণভাৱে দেখুৱালে সমাধানৰ বাট। দেশৰ সীমান্তত অতন্দ্ৰ প্ৰহৰী ৰূপত ভাৰতীয় সেনা। প্ৰতিজন ভাৰতীয়ৰ আশা ভৰসাৰ স্থল এই ভাৰতীয় সেনা। দেশৰ শৌৰ্য বীৰ্যৰ প্ৰতীক ভাৰতীয় সেনাৰ কৰ্মৰাজিৰে প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰে। সেয়া যুদ্ধৰ সময়তে হওক অথবা জটিল পৰিস্থিতিত হওক, সৰ্বতোপ্ৰকাৰে সহায়ৰ হাত আগবঢ়াই আৰ্তজনৰ মন জয় কৰি আহিছে ভাৰতীয় সেনাই। যোৱা 1.5 বছৰে কোভিড মহামাৰীয়ে সমগ্ৰ বিশ্বৰ লগতে দেশবাসীক ভবাই তুলিছে। কোভিডৰ সময়ছোৱাত ৰাজ্যৰ হৃদপিণ্ড স্বৰূপ গুৱাহাটীকে ধৰি বিভিন্ন স্থানত জৰুৰীভাৱে চিকিৎসালয় নিৰ্মাণত সহায় আগবঢ়াইছে ভাৰতীয় সেনাই। ধেমাজি জিলাৰ চিকিৎসা কৰ্মীসকলক সহায়ক হোৱাকৈ সেনাই আগবঢ়াইছে মাস্ক, চেনিটাইজাৰ, হেণ্ড গ্লোভছ। লগতে জিলা প্ৰশাসনলৈ বানত ব্যৱহৃত সামগ্ৰীও আগবঢ়াইছে। ধেমাজি জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্তৰ উপস্থিতিত লিকাবালিস্থিত ভাৰতীয় সেনাৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকি জিলাখনৰ খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ প্ৰতিনিধিৰ হাতত সামগ্ৰীসমূহ প্ৰদান কৰে সেনা বিষয়াসকলে।
ইফালে ভাৰতীয় সেনাৰ এই পদক্ষেপক ধেমাজি জিলাৰ স্বাস্থ্য বিভাগে শলাগ জনোৱাৰ লগতে আগন্তুক দিনত এনেধৰণৰ জটিল পৰিস্থিতিৰ সময়ছোৱাত আগবাঢ়ি আহিবলৈ আহ্বান জনায় জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ উদয়ন কুমাৰ বৰুৱাই। তেওঁলোকে আমাক সময়ে সময়ে যোৱা বছৰৰ পৰা এনেকৈ ক'ভিড গিয়েৰ যিখিনি তেওঁলোকে আমাক হেল্প কৰি আহিছে দি, আৰু এইটো ক্ষেত্ৰত মই থকাৰ পিৰিয়ডটোত এই 7 মাহৰ ভিতৰত তেওঁলোকে দুবাৰ ইয়াতে এনেকৈ আমাক হেণ্ড গ্ল'ভছ, চেনিটাইজাৰ, মাস্ক ইত্যাদি দিছে। আৰু এই ক্ষেত্ৰত তেখেতসকলৰ যিটো হেল্প, এইটো তেখেতসকলে সদ্ভাৱনা দিৱস বুলি তেওঁলোকৰ এটা আঁচনি আছে, সেই সদ্ভাৱনা দিৱসৰ অন্তৰ্গত কৰি এইখিনি আমাক দিছে। আৰু এই বস্তুখিনিৰ তেওঁলোকে কৈছে যে তাৰে 50% বস্তু যাতে আমি ফ্লাডৰ কাৰণে জমা ৰাখোঁ, আৰু ফ্লাডৰ সময়ত যেতিয়া ৰিলিফ কেম্পত মানুহবোৰ থাকিব তেওঁলোকক মাস্ক বা চেনিটাইজাৰ প্ৰভাইড কৰিবৰ কাৰণে এইখিনি বস্তু তেওঁলোকে দিছে। আৰু বাকী বস্তুখিনি আমাৰ হেল্থ ৱৰ্কাৰ আৰু কোনোবা পাব্লিকৰ যদি মাস্কৰ প্ৰয়োজন হয়, যাৰ মাস্ক কিনিবলৈ ধৰক পইচাৰ অভাৱ, তেওঁলোককো আমি ডিষ্ট্ৰিবিউট কৰিম। কুকুৰা পালনেৰে স্বাৱলম্বী বাক্সাৰ বৰশিমলুগুৰিৰ এজন যুৱক। বিভিন্ন জাতৰ হাঁহ, কুকুৰা, বতা চৰাই, টাৰ্কি, কৰকনাথ কুকুৰা চৰাই পালনেৰে দেখুৱাইছে নিদৰ্শন। উচ্চ শিক্ষাৰে শিক্ষিত এই যুৱকজনে ঘৰতে আৰম্ভ কৰিছে এখন কুকুৰাৰ ফাৰ্ম। বাক্সা জিলাৰ বৰমা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰশিমলুগুৰি গাঁৱৰ এই যুৱকজনৰ নাম অভিজিত দাস। IIT উত্তীৰ্ণ অভিজিত দাসে প্ৰথমে ব্ৰিটেনিয়া কোম্পানীত চাকৰি কৰিছিল যদিও পিছত চাকৰি বাদ দি ঘৰতে 2 বছৰ পূৰ্বে এই ফাৰ্মখন স্থাপন কৰে। সম্প্ৰতি কুকুৰা পালনেৰে স্বাৱলম্বী অভিজিত দাস। বিভিন্ন জাতৰ হাঁহ, কুকুৰা, বতা চৰাই, টাৰ্কি, কৰকনাথ কুকুৰা চৰাই পালনেৰে দেখুৱাইছে নিদৰ্শন। কণী বিক্ৰী কৰিও উপাৰ্জন কৰিবলৈ সক্ষম হৈছে যথেষ্ট ধন। ITI পাছ কৰা অভিজিতে নিজে তৈয়াৰ কৰিছে ইনকিউবেটৰ। নিজে সজা ইনকিউবেটৰত 5000 কণীৰ পৰা পোৱালি উৎপাদন কৰে যুৱকজনে। ইনকিউবেটৰ সাজি আন পালককো বিক্ৰী কৰি আহিছে অভিজিতে। অভিজিতে জানিবলৈ দিয়া মতে এতিয়া মাহেকত তেওঁ 25,000 পৰা 30,000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ঘৰতে স্থানীয় হাঁহ, কুকুৰাৰ পোৱালি উৎপাদন কৰি বিক্ৰী কৰি আহিছে। এই ক্ষেত্ৰত অভিজিতক বাক্সা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডক্টৰ উৎপল জ্যোতি শৰ্মাই বিশেষ সহায়ৰ হাত আগবঢ়াইছে বুলিও জানিবলৈ দিয়ে। মই 2019 চনৰ মাৰ্চত এই ফাৰ্মখন ষ্টাৰ্ট কৰিছিলোঁ। মই প্ৰথমতে কোম্পানীত কাম কৰিছিলোঁ। ITI পাছ কৰাৰ পিছত মই ব্ৰিটেনিয়া কোম্পানীত কৰিলোঁ 5 বছৰ। তাৰে পিছত টিহুত কৰিছিলোঁ, জিছ প্ৰডাক্ট ইণ্ডিয়া লিমিটেড কোম্পানীত 2 বছৰ কৰিছিলোঁ। কোম্পানীত কাম কৰি থকা অৱস্থাত মোৰ এনেকুৱা এটা মনত ভাৱ আহিল, মই কি কৰিম এতিয়া। মানে কিছুমান ভিডিঅ' চাইছিলোঁ, ভিডিঅ'ত মানে ফাৰ্মিঙৰ কথা মানে বহুত শুনা পাই ভিডিঅ'বিলাক চাইছিলোঁ। তেতিয়া তাৰমানে মোৰ ফাৰ্মিং কৰাৰ বাবে খুব ইচ্ছা গ'ল। তাৰে পিছত মই ফাৰ্মখন ষ্টাৰ্ট কৰিলোঁ 2019 মাৰ্চত।